হ্যালো স্টুডেন্ট, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ ছ'চিয়েল সায়েন্সৰ অথবা HSLC 2026ৰ কাৰণে ছ'চিয়েল সায়েন্সৰ কিছুমান ইম্পৰ্টেণ্ট লং কুৱেশ্যন, যিবিলাক কুৱেশ্যন অতি কষ্ট কৰি বনোৱা হৈছে, মানে বাছি লোৱা হৈছে। তোমাৰ বহুতো এক্সাম চাই, বহুতো প্ৰিভিয়াছ কুৱেশ্যন চাই এইবিলাক কুৱেশ্যন চিলেক্ট কৰা হৈছে। ঠিক আছে, এইকেইটা কুৱেশ্যন পঢ়িলে তোমাৰ বহুত ভাল এটা আইডিয়া হৈ যাব, যাৰ দ্বাৰা তুমি পৰীক্ষাত ভালেখিনি লিখিব পাৰিবা। ওকে, ইয়াৰ আগতে মই এটা কথা তোমালোকক কৈ দিওঁ যে ছ'চিয়েল সায়েন্সত নহয়, ছ'চিয়েল সায়েন্সত কি হয়, একচুৱেলি ছ'চিয়েল সায়েন্সত কি হয়, পাঠটো ধুনীয়াকে বুজি ল'ব লাগে। ওকে, পাঠটো ধুনীয়াকে বুজি ল'ব লাগে। এক নম্বৰ, কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ মনত ৰাখিব লাগে। ঠিক আছে, তাৰপিছত তোমাৰ ডেট, হিষ্টৰীৰ কাৰণে ডেট বা কিছুমান যিবিলাক মানুহ আমাৰ বিভিন্ন আন্দোলনত জড়িত হৈ আছিল, সেইবিলাকৰ নাম মনত ৰাখিব লাগে। ঠিক আছে, এইবিলাক কি কৰিব লাগে, মনত ৰাখিব লাগে। ঠিক আছে, এইবিলাক মনত ৰাখিলেহে তোমালোকে ভালকে লিখিব পাৰিবা। ঠিক আছে, মই কিছুমান কুৱেশ্যন চিলেক্ট কৰিছো আৰু এনচাৰ বিলাকো দি দিছো। ঠিক আছে, এনচাৰ বিলাকো দি দিছো। ইয়াৰ আগত মই কিছুমানে এনচাৰ কৈছিলে যে এনচাৰ লাগে বুলি, চ' মই দুখিত যে দিব পৰা নাই। গতিকে ইয়াৰ আগৰ ভিডিঅ' কেইটা তুমি চাব পাৰা আৰু এনচাৰ লাগিলে মোক কমেণ্ট কৰিব পাৰা। ঠিক আছে, মই ভিডিঅ'ৰ লিংক এটা দি দিম। ঠিক আছে, চেনেলৰ ভিতৰত যাই চাব পাৰা। অ'কে, চ' ব'লা আমি আমাৰ কুৱেশ্যন কেইটাৰ ফালে যাওঁ। অ'কে ষ্টুডেণ্ট, এতিয়া তোমালোকে চোৱা, মই কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক কৈ দি আছো। অ'কে, এতিয়া চাবা, প্ৰথম কুৱেশ্যনটো চাবা, ইতিহাসৰ কুৱেশ্যনৰ ভিতৰত আমাৰ কি দিছে চোৱা, যে আমাৰ চেপ্টাৰৰ নাম কি কোৱা? প্ৰথম চেপ্টাৰৰ নাম হৈছে বংগ বিভাজন। বংগ বিভাজনৰ ক্ষেত্ৰত আমি কুৱেশ্যন চাম। চাবা, বংগ বিভাজনৰ ক্ষেত্ৰত আমি কুৱেশ্যন চাম, লং কুৱেশ্যনৰ ভিতৰত এইটো চাম। ঠিক আছে, যে ভাৰতত স্বদেশী আন্দোলন কেতিয়া হৈছিল আৰু স্বদেশী শিল্প উদ্যোগৰ বিকাশত ইয়াৰ অৰিহণা কি আছিল? অ'কে, এইটো চাবা। ইয়াৰ এনচাৰটো মই তোমালোকক দেখুৱাই দিছো। ঠিক আছে, এইটো চোৱা এনচাৰ, এইখিনি হ'ল এনচাৰ। অ'কে, এইখিনি কি এনচাৰ, চাই লোৱা। অ'কে, নেক্সট চাবা কুৱেশ্যন। এতিয়া নেক্সট কুৱেশ্যনটো আমি চাম এইটো। অ'কে, চ' ভাৰতত কেতিয়া মুছলিম লীগৰ গঠন হৈছিল? ইয়াৰ দুটা উদ্দেশ্য উল্লেখ কৰা। ঠিক আছে, ইয়াৰ কুৱেশ্যন এনচাৰটো চাই লোৱা। এইটো হ'ল আমাৰ এনচাৰ। ঠিক আছে, অ'কে, নেক্সট চাবা। নেক্সট আমাৰ এইটো চোৱা, স্বদেশী আন্দোলনৰ প্ৰতি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমৰ্থন সম্পৰ্কত চমু আলোচনা আগবঢ়োৱা নাইবা। আৰু এইটো চেম কুৱেশ্যন এনচাৰ হ'ব। কুৱেশ্যনটো চেম, বেলেগ হ'ব, কিন্তু এনচাৰ চেমে হ'ব। স্বদেশী আন্দোলনৰ সময়ছোৱাত জাতীয় কংগ্ৰেছে বংগ বিভাজনৰ বিৰুদ্ধে কি ভূমিকা পালন কৰিছিল, চমুকৈ আলোচনা কৰা। এইটো এনচাৰটো চোৱা, এইখিনি হ'ব এনচাৰ, আৰু এইখিনি হ'ব এনচাৰ। অ'কে, এইখিনি হ'ব এনচাৰ। ঠিক আছে, অ'কে অ'কে, আৰু এটা কুৱেশ্যন চাবা, আৰু এটা কুৱেশ্যন হ'ল এই চোৱা, স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ আলোচনা কৰা। এইটোৰ উত্তৰ কোনটো হ'ব তোমাৰ? এইটোৰ উত্তৰ কি হ'ব? এইখিনি হ'ব উত্তৰ। অ'কে, এইখিনি উত্তৰ চাইছা, আৰু এইখিনি উত্তৰ, এইখিনি। অ'কে, এইখিনি। নেক্সট আৰু এটা কুৱেশ্যন চোৱা, এইটো, স্বদেশী আন্দোলনৰ 4টা অৱদান চমুকৈ বৰ্ণনা কৰা। ঠিক আছে, এইকেইটা ইয়াৰ পৰা আৰম্ভ কৰি এইখিনি কি হ'ব আমাৰ উত্তৰ হৈ যাব। ঠিক আছে, আৰু অলপ ইয়াতে অলপমান আছে, এইখিনি। অ'কে, ঠিক আছে, এইটো হ'ল আমাৰ প্ৰথম চেপ্টাৰৰ কুৱেশ্যন আৰু এনচাৰ। ঠিক আছে, আৰু এটা চাবা, ইয়াতে এটা কুৱেশ্যন চাব লাগিব। বংগ বিভাজনৰ আঁৰত ব্ৰিটিছৰ কি অভিপ্ৰায় নিহিত আছিল
আৰু বংগৰ ওপৰত এই বিভাজনৰ প্ৰভাৱ কেনে আছিল আলোচনা কৰা। ঠিক আছে, এইখিনি আৰু ইয়াৰ পৰা তোমাৰ এইখিনি আৰু এইখিনি উত্তৰ লিখিলেই প্ৰায় হৈ যাব। ঠিক আছে, হ'বনে? ওকে, 2 নম্বৰ চেপ্টাৰ চাবা। 2 নম্বৰ চেপ্টাৰ কি দি আছে আমাৰ? এতিয়া চোৱা, মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। হয়নে? ইয়াতে আমি চাম প্ৰথমতে এইটো চোৱা, 1931 চনত স্বাক্ষৰিত হোৱা গান্ধী আৰু আৰউইন চুক্তিৰ যিকোনো দুটা চৰ্ত উল্লেখ কৰা। এইটো উত্তৰ কোনখিনি? ইয়াৰ পৰা আৰম্ভ কৰি এইখিনি উত্তৰ চাই লোৱা, এইখিনি উত্তৰ চাই লোৱা। ওকে, নেক্সট চাবা, এটা বহু বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো চোৱা, স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে অতি বৰ্ণনা কৰা। ইয়াৰ যিটো উত্তৰ হ'ব, মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰা আৰু এই আন্দোলনৰ স্থগিতকৰণৰ কাৰণ উল্লেখ কৰা। উত্তৰে হ'ব, বা অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ কি কি আছিল। এই গোটেইকেইটা কুৱেশ্যনৰ এনচাৰ কিন্তু এটাই হ'ব। এনচাৰটো চাই লোৱা, এইখিনি। ওকে, এইখিনি চাইছা, এইখিনি আৰু অলপমান ডাঙৰ হ'ব কুৱেশ্যনটো ধৰা। ওকে, উত্তৰটো ইয়াৰ পৰা আৰম্ভ কৰি এইখিনি। ওকে, এইখিনি চাইছা, এইখিনি আৰু এইখিনি। ওকে, এইখিনি আৰু অলপমান আছে ইয়াতে। এইখিনি সৰু কৰি লিখিব পাৰা, ইমান ডাঙৰকৈ নিলিখিলেও চলি যাব, প্ৰব্লেম নাই। ঠিক আছে, এইটো আৰু এই কুৱেশ্যনটো চাবা। ওকে, আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্ৰধান কাৰণসমূহ কি আছিল? গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল আলোচনা কৰা। নাইবা চেম কুৱেশ্যন, চেম উত্তৰটো কি হ'ব? চেম হ'ব, কুৱেশ্যন বেলেগ বেলেগ। ভাৰতত আইন অমান্য আন্দোলন কেতিয়া সংঘটিত হৈছিল? মহাত্মা গান্ধীয়ে এই আন্দোলনটো কেতিয়া পৰিচালনা কৰিছিল? ঠিক আছে, এইখিনি চাবা, এইখিনি লিখিবা, এইখিনি আৰু অলপমান এইখিনি। ওকে, এইখিনি হ'ব। ওকে, তাৰপিছত চোৱা, এইটো চোৱা কুৱেশ্যনটো চোৱা, যে জালিয়ানৱালা বাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? ঘটনাটো চমুকৈ লিখা, বৰ্ণনা কৰা, বা জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়েদি চমু টোকা লিখা। এই কুৱেশ্যনটো চাব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা, ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া। এই আন্দোলনক কিয় আগষ্ট বিপ্লৱ বোলা হয়? এইখিনি। ঠিক আছে, উত্তৰ কোনখিনি হ'ব আমাৰ? উত্তৰ হ'ব আমাৰ এইখিনি আৰু এইখিনি। ওকে, আৰু এটা কুৱেশ্যন চাবা, আৰু এটা কুৱেশ্যন কি দিছে আমাৰ? ভাৰত স্বাধীন আইন 1947 মূল দফাসমূহ কি কি? এই কুৱেশ্যনটো চাবা, উত্তৰ কি? কেৱল এইখিনিয়ে। ওকে, উত্তৰ কোনখিনি? কেৱল এইখিনি। হ'বনে? ওকে, আৰু এটা কুৱেশ্যন তোমালোক চাব পাৰা, এইটো নাচালেও কথা নাই, বাট চালে ভাল আছে কথাটো। ওকে, এইটো চাওক, লৰ্ড মাউণ্ট বেটেনে দেশখন বিভাজন কৰাৰ ক্ষেত্ৰত এখন ঘোষণাপত্ৰ প্ৰকাশ কৰিছিল। তেওঁৰ ঘোষণাৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি আছিল? এইটো। নেক্সট তোমাৰ চেপ্টাৰ আছে, চোৱা, অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। এই চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন আহে। ঠিক আছে, এতিয়া চোৱা, প্ৰথমতে কুৱেশ্যন আমি সৰু এটা কুৱেশ্যন চাম। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ ফলাফল কি আছিল? 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত। হয়, এইটো এনচাৰটো চাই লোৱা। তাৰপিছত মই কৈ দি আছো আৰু এইটো কি দিছো কাম? এইটো কি দিছে যে অসমত 1857 চনৰ বিদ্ৰোহ কিয় বিফল হৈছিল? নাইবা
অসমত 1857 চনত চিপাহী বিদ্ৰোহ কিয় বিফল হৈছিল? 3টা কাৰণ দিয়া। নাইবা অসমত 1857 চনত বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণবোৰ আলোচনা কৰা। একেই কথা বা এনেকৈও আহিব পাৰে যে অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 3টা কাৰণ উল্লেখ কৰা। একেই কথা হয়নে? এনসারটো কি হ'ব চাও। এনসারটো কি হ'ব চাই লোৱা। এনসারটো এবার চাই লও। ওকে চাইছা? ঠিক আছে। ওকে এতিয়া চাও। ইতিহাসত নেক্সট কোৱেশ্চন, ইতিহাসত ফুলগুৰিৰ ধাৱাৰ গুৰুত্বৰ বিষয়ে এটি চমু টোকা লিখা। এইখিনি আৰু এইখিনি। ওকে এইখিনি লিখিলে হৈ যাব। বাকি এটা কোৱেশ্চন চোৱা, এইটো 1850 চনৰ ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি চমু টোকা লিখা। এইখিনি চাবা। হ'বনে? এইখিনি চাবা। ঠিক আছে? ওকে নেক্সট কোৱেশ্চন চাবা এইটো। এই কোৱেশ্চনটো চাও যে অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা। এইখিনি চাবা। ঠিক আছে? মই উত্তৰটো ভালকে দেখুৱাই দি আছো। এইটো হল উত্তৰ। ঠিক আছে? হ'বনে? আৰু এটা কোৱেশ্চন চাব লাগিব যে এই কোৱেশ্চনটো চাও। অসমত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা সম্পৰ্কে আলোকপাত কৰা। এই কোৱেশ্চনটো চাবা। এই কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে। ওকে ইয়াক এনেকৈও লিখিব পাৰো। এইখিনি লিখিবা আৰু ইয়াতে অকণমান আছে এইখিনি লিখিবা আৰু ইয়াতে অলপমান আছে। ওকে আৰু ইয়াতে অলপমান আছে। ঠিক আছে? সোশ্যাল সায়েন্সৰ কনসেপ্টটো ডাঙৰ হয় হয়নে? আৰু ইয়াতে অলপমান আছে। সোশ্যাল সায়েন্সৰ এনসাৰবিলাক ডাঙৰে হয়। আৰু লাষ্টত এই কোৱেশ্চনটো চাবা যে অসমত 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। এইখিনি চাব লাগিব। ঠিক আছে? এইখিনি উত্তৰ আৰু এইখিনি উত্তৰ। ওকে নেক্সট চেপ্টাৰৰ নাম কি আছিল? স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। হয়নে? ইয়াতে মই কেইটামান কোৱেশ্চন তোমাক দেখুৱাই দিম, যিকেইটা কোৱেশ্চন তোমাৰ পঢ়িলে হৈ যাব। ঠিক আছে? ইয়াতে চোৱা 1942 চনত ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল চমুকৈ আলোচনা কৰা। নাইবা ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা। একেই এনসাৰ হ'ব। ঠিক আছে? এনসাৰ অলপমান চাই লওঁ এইখিনি। ঠিক আছে? আৰু তোমাৰ এইখিনি। ওকে এইখিনি চাইছা? এইখিনি আৰু এইখিনি আৰু অকণমান ইয়াত আছে এইখিনি। ওকে এইখিনি উত্তৰ হ'ব। তাৰে পিছত তোমাৰ ওকে এক ছেকেণ্ড ৰবা। তাৰপিছত এটা কোৱেশ্চন চাবা ইয়াতে আছে যে অসমত অসহযোগ আন্দোলনে কেনেকৈ প্ৰসাৰ লাভ কৰিছিল। এই কোৱেশ্চনটো চাব লাগিব। ইয়াতে এই এনসাৰটো হ'ল এইখিনি এনসাৰ আৰু তোমাৰ আৰু আছে এনসাৰ নথকা নহয়। ওকে এইটো চোৱা ইমানখিনি আৰু ইমানখিনি নিলিখিলেও হ'ব, অলপমান বাদ দিব পাৰা আৰু ইমানখিনি। ঠিক আছে? ওকে আৰু কুৱেশ্চন এটা চাওঁ যে
ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কেনেকৈ ৰায়ত সভাসমূহ ৰায়ত সভাসমূহ গঢ়ি উঠিছিল, এই কুৱেশ্যনটো চাব লাগিব। উত্তৰটো চাই লওঁ। এইটো হ'ল উত্তৰ আৰু ইয়াতে হ'ল এইটো হ'ল উত্তৰ। ঠিক আছে। নেক্সট কুৱেশ্যন চাবা। যোৰহাট সাৰ্বজনিক সভাৰ বিষয়ে এটা খতিয়ান দাঙি ধৰা। যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। এইখিনি চাই লোৱা। এইখিনি আৰু ইয়াতে অকণমান আছে, এইখিনি উত্তৰ হৈ যাব। অ'কে। আৰু নেক্সট কুৱেশ্যন চাবা। যে অসমত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পৰ্কে এটা খতিয়ান দাঙি ধৰা। আৰু এইটো তোমাৰ উত্তৰটো ছেমে হ'ব। ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। একেই কথা। এই চোৱা, এইটো হ'ল এনচাৰ। অ'কে, এইটো হ'ল এনচাৰ। এইটো হ'ল এনচাৰ। আমাৰ আছে নাই? নাই। আৰু এটা চাবা, এইটো চাবা। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। এইখিনি। অ'কে, এইখিনি। নেক্সট কুৱেশ্যন চাবা। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে খতিয়ান দাঙি ধৰা। এই কুৱেশ্যনটো, ইয়াৰ উত্তৰটো চাবা। এনেকুৱা এইখিনি আছে উত্তৰ, আৰু ইয়াতে অলপমান আছে উত্তৰ, আৰু ইয়াতে অলপমান আছে উত্তৰ। অ'কে, ঠিক আছে, চাইছা? অ'কে। নেক্সট চাবা, চেপ্টাৰৰ নাম কি আছে? ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। ইয়াতে বেছি কুৱেশ্যন চাব নালাগে হা, অলপমান চালে হ'ব। তাৰপিছত অসমৰ বৈষ্ণৱী সাহিত্যৰ বিষয়ে এটি চমু টোকা লিখা। এইটো কুৱেশ্যন চাবা, এনচাৰ দি আছে। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা। এইখিনি চাবা। বা আৰু এটা কুৱেশ্যন আছে। এইটো কুৱেশ্যন, অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। এইখিনি উত্তৰ, আৰু এইখিনি অলপমান, ইয়াতে অলপমান উত্তৰ আছে। অ'কে, নেক্সট এটা কুৱেশ্যন চাবা। অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা, নাইবা অসমৰ চিত্ৰকলা সম্পৰ্কে চমু টোকা লিখা। এই কুৱেশ্যনবিলাক চাবা। ঠিক আছে। আৰু এইখিনি আমাৰ কি আছিলে? ইতিহাসৰ কুৱেশ্যন আছিলে। অ'কে, এইখিনি আমাৰ কি আছিলে? ইতিহাসৰ কুৱেশ্যন আছিলে। আৰু ইয়াৰ পিছত আমি ভূগোল, ৰাজনীতি বিজ্ঞান সকলোখিনি লাহে লাহে দি দিম। অ'কে, টেনচন কৰিব নালাগে। আৰু এইখিনি তুমি কমন পাবা, আৰু এইখিনি পঢ়িলে তোমাৰ বাকীখিনি তোমাৰ হৈ যাব। অ'কে, গতিকে সকলো এটা কৰি লাইক কৰি দিবা। অ'কে, থেংক ইউ।